টংলাত শিল্পী সমাজ টংলাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন। টংলাৰ নেশ্যনেল পায়োনিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত পতাকা উত্তোলন, হাফথ্ৰপ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানত গীত নৃত্যৰ লগতে গীটাৰ বজাই অনুষ্ঠানটি জীপাল কৰি তোলে। ৰাতিপুৱা 9টা বজাৰ পৰা পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ, শিল্পী তৰ্পণ, এনেকে ৰাতিপুৱা অনুষ্ঠানখিনি কৰা হৈছে। তাৰপিছত সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰখা হৈ আছে। বৰ্তমান আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে, তাৰ মাজে মাজে আজীৱন শৈশৱৰ সম্বৰ্ধনা অনুষ্ঠান আৰু আমাৰ শিল্পী সমাজ টংলালৈ যিসকলে গান বৰঙণি, হাৰমনিয়াম আৰু তাবলাৰ বৰঙণি আগবঢ়াইছিলে তেওঁলোককো আমি সম্বৰ্ধনা জনাম বুলি আজিৰ এই অনুষ্ঠানত ভাবিছোঁ। সেইখিনি এই ছমাহে কৰিলোঁ, সেইখিনি ভালেৰে কৰা বুলি ভাবোঁ আৰু ৰাইজে আগবঢ়াই বুলিয়ে কৈছে। আৰু আগন্তুক যিখিনি কাম আমি কৰিবলৈ ল'ম সেইখিনিত আমাৰ শিল্পী সমাজৰ সকলো সদস্যা তথা বিষয়ববীয়াৰ সহায় সহযোগিতাৰে আগবাঢ়িম বুলিয়েই ভাবিছোঁ। শিল্পী সম্বৰ্ধনা আমাৰ হাৰমনিয়াম আগবঢ়াইছিলে মিৰাজুল আলী ছাৰে আৰু তেওঁৰ পত্নী ফুলশ্ৰী বৰুৱাই। তেখেতসকলক আমি এখন কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি আমি যিসকলে তাবলা আমাৰ শিল্পী সমাজলৈ আগবঢ়াইছে তেওঁলোককো আমি গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আজি অনুষ্ঠানত শিল্পী সমাজৰ প্ৰায়খিনি মানুহে আহিছে, 2-এজন আহিব পৰা নাই তেওঁলোকৰ ব্যক্তিগত কাৰণত। তাৰোপৰি আজীৱন শৈশৱসকলো আহিছে প্ৰায়খিনিয়ে, আৰু শিল্পী যিখিনি আমি সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ তেওঁলোকো আহিছে। আজি যি শিল্পী সমাজৰ যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসটি বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু আমি আজি নেশ্যনেল পায়োনিয়াৰ স্কুলত পাতিছোঁ, কাৰ্যসূচীৰে পালন কৰিছোঁ। আজি আমাৰ টংলা শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস আৰু আমাৰ এই যিখিনি আমি আশা কৰিছিলোঁ তেনেকুৱা সুন্দৰ এটি অনুষ্ঠান হৈছে। গীত মাতেৰে আমি আমাৰ অনুষ্ঠান সম্পূৰ্ণভাৱে সুন্দৰ হোৱা বুলি আমি সফল হোৱা বুলি আমি ভাবিছোঁ। ওদালগুৰি টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'